তিনি জিলাৰ বানপীড়িত শিক্ষাৰ্থীলৈ চৰকাৰৰ সকাহ শিক্ষাৰ্থীৰ বাবে প্ৰেৰণ বিনামূলীয়া পুথি পতাকা জোকাৰি শিক্ষামন্ত্ৰীয়ে সম্পন্ন কৰিলে পাঠ্যপুথি প্ৰেৰণৰ আনুষ্ঠানিকতা উজনিৰ বলিয়াবানে সংহাৰ সৃষ্টি কৰাৰ পাছত বিপৰ্যস্ত হৈ পৰিছে জনজীৱন ক্ৰমাৎ পানী শুকোৱাৰ পাছত নতুন নতুন সমস্যাৰ সৃষ্টি হৈছে বানপীড়িতৰ সংহাৰী বানে নষ্ট কৰিলে শিক্ষাৰ্থীৰ কিতাপ বহিও বানে সৰ্বস্বান্ত কৰাৰ পাছত ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে শিক্ষাৰ্থীসকল উজনিৰ তিনিখন জিলাত বানত ক্ষতিগ্ৰস্ত 1,12,000 শিক্ষাৰ্থী বানপীড়িত শিক্ষাৰ্থীসকলক সকাহ দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰিছে ঘোষণা অনুসৰি বৃহস্পতিবাৰে বানপীড়িত শিক্ষাৰ্থীৰ বাবে প্ৰেৰণ কৰা হয় বিনামূলীয়া পাঠ্যপুথি গুৱাহাটীৰ বন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালত এই উপলক্ষে আয়োজন কৰা হয় বিশেষ কাৰ্যসূচী প্ৰেৰণ কৰা হৈছে 1,61,000 কিতাপ প্ৰথম পৰ্যায়ত প্ৰেৰণ 15% পাঠ্যপুথি 7খন ট্ৰাকেৰে প্ৰেৰণ কৰা হৈছে কিতাপ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ বানপীড়িত শিক্ষাৰ্থীৰ বাবে প্ৰয়োজন হ'ব প্ৰায় 9 লাখ পাঠ্যপুথি এই পাঠ্যপুথিসমূহ জিলা প্ৰশাসনৰ জৰিয়তে পৰ্যায়ক্ৰমে যোগান ধৰা হ'ব শিক্ষাৰ্থীসকলক প্ৰয়োজনীয় বহু কিতাপৰ ইতিমধ্যে দিয়া হৈছে প্ৰিণ্টিং অৰ্ডাৰ দ্বাদশ শ্ৰেণী পৰ্যন্ত বিনামূলীয়াকৈ যোগান ধৰা হ'ব সকলো কিতাপ জিলাৰ পৰা পোৱা তথ্য অনুযায়ী ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1,12,000 আৰু ইয়াতে আমাৰ 8,98,000 প্ৰায় 9 লাখ কিতাপ আমাক লাগিব আৰু সেই কিতাপৰ আজি প্ৰথম পৰ্যায়ত 15% 1,61,000 কিতাপ তিনিখন জিলাৰ কাৰণে আজি আমাৰ কেন্দ্ৰীয় যি পণ্যাগাৰ আছে বুন্দাত টেক্সট বুক কৰ্পৰেশ্যনৰ ইয়াৰ পৰা এই কিতাপসমূহ ৰাওনা হৈছে এইটো ক্লাছ ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ইপিনে বান বিধ্বস্ত এলেকাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ বানত শৈক্ষিক প্ৰমাণপত্ৰ নষ্ট হোৱা শিক্ষাৰ্থীক ডুপ্লিকেট প্ৰমাণপত্ৰ প্ৰদান কৰিব পৰিষদে মাৰ্কশ্বিট ৰেজিষ্ট্ৰেশ্যন কাৰ্ডো প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ বানপীড়িত শিক্ষাৰ্থীসকলে ইয়াৰ বাবে অনলাইনযোগে কৰিব পাৰিব আবেদন নিউজ ডেস্ক ৰিপৰ্ট NKTV+